হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। এফালে মই ৰেডি হৈ মেলি ভিডিঅ' এটা কৰি লৈছোঁ, যিহেতু আমি ওলাইছোঁ শিৱসাগৰলৈ যাম। আচলতে ভিডিঅ'টো সৰস্বতী পূজাৰ দিনাখনৰে হয়। দিনটো সকলোৱে কাম বন কৰি মেলি ব্যস্ত আছিলোঁ, গতিকে গধূলি সময়ত মানুহজনে ক'লে ব'লা অকণমান ওলাই যাওঁ, আজি ৰাতিৰ খানাটো আমি বাহিৰতে খাম। যিহেতু সকলোৱে সৰস্বতী পূজালৈ গৈছে, মানুহজনে ভাবিছে মোৰো হয়তো যাব মন আছিলে। একচুৱেলি মোৰ সৰস্বতী পূজা বুলি আজিকালি যাবলৈ মন নাযায়, কাৰণ আমাৰ নহয়, আচলতে ছোৱালীসকলৰে হয়। গতিকে মোৰ সিমান এটা বাৰু ইচ্ছা নাযায়। পিছে মানুহজনে তথাপিও নাজানো কিয় আৰু আমাক গধূলিত মোক মাক আৰু আমি তিনিওটাই ওলাই আহিলোঁ। আহি খানাটো বাহিৰতে এইফালে চিকেন পকৰা লগতে বিৰিয়ানী খালোঁ। আৰু খোৱাৰ মাজে মাজে মায়ে আকৌ গাড়ীৰ পৰা নামিব নিবিচাৰে, ভয় কৰে। গতিকে তেওঁক গাড়ীতে দিছে, তেওঁ গাড়ীতে বহি খাম বুলি ক'লে। সেইকাৰণে খোৱাৰ মাজে মাজে মানুহজনে গৈ আকৌ তেখেতকো এবাৰ চাই আহে। তাৰপিছত এয়া খাই বৈ হাত ধুবলৈ আহিলোঁ বেচিন এৰিয়াত। বেচিনত আকৌ পানীয়ে নাছিলে। তাৰপিছত চব কেইটামান লৈ আহি এয়া গাড়ীত বহিলোঁ। তাৰপিছত আকৌ মানুহজনে ঘড়ীৰ দোকানত সোমালে। আচলতে আমাৰ ঘৰত ঘড়ী আছে, প্ৰায় মানুহ আহিলেই সোধে তোমালোকৰ ঘৰত ঘড়ী নাই বুলি। ঘড়ীবিলাক পুৰণা হ'ল, সেই গতিকে আমি ৱালকেইখনত নতুনকৈ কালাৰ কৰিছোঁ, যিহেতু বোলো নতুন ঘড়ীয়ে লগাম, সেইকাৰণে লগোৱা নাছিলোঁ। তাৰপিছত এইফালে দুটা ঘড়ী ল'লোঁ, ৱাল ঘড়ী। আপোনালোকক মই সুধিছিলোঁ যে কোনটো ল'ম, আপোনালোকে কিন্তু কমেণ্ট নকৰিলে। যি নহওক বাৰু, দুটা ঘড়ী ল'লোঁ আৰু লৈ মেলি এয়া মা গাড়ীত বহি আছে, মই এতিয়া গাড়ীত বহিবলৈ যাওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিলোঁ ভাল পালে। যদি ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ